অসম আৰক্ষীত নিয়োজিত হৈ থকা জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতক আমি সন্মান জনাম কিন্তু তাৰ আগে আমি তেওঁৰ বৰ্ণেল জীৱন পৰিক্ৰমাক লৈ পেলাই প্ৰস্তুত কৰা এটা বিশেষ অডিঅ' ভিজুৱেলছ আপোনালোকলৈ আগবঢ়াইছোঁ আইজিপি পাৰ্থ সাৰথী মহন্ত নিজৰ কামৰ জৰিয়তে লাভ কৰিছে বিশেষ পৰিচয় ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ঘোষণা কৰা যুদ্ধখনৰ এগৰাকী দুৰন্ত সৈনিক পাৰ্থ সাৰথী মহন্ত কেৱল প্ৰশাসনীয় ক্ষেত্ৰখনৰেই নহয় পাৰ্থ সাৰথী মহন্ত অসমৰ সমাজ জীৱনৰ এটা চিনাকি নাম যিগৰাকী ব্যক্তিৰ কলমৰ পৰা নিগৰিত শব্দত প্ৰাণ পায় কবিতাই এয়াই পাৰ্থ সাৰথী মহন্ত শেহতীয়াভাৱে কাজ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথী মহন্তৰ পৰিচালিত লাচিত দা ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন হয় এয়া যেন অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ 2024 বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথী মহন্তৰ পৰিচালিত তথ্যচিত্ৰ ফেহুজালিয়ে লাভ কৰিছিল শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা এনে এগৰাকী ব্যক্তিক প্ৰশাসনীয় শাখাত পাৰ্চনেলিটি অৱ দ্য ইয়েৰ 2023 সন্মানেৰে সন্মানিত কৰিবলৈ পাই দ্য নিউজ প্লাছৰ পৰিয়াল অতিকৈ আনন্দিত পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতক মঞ্চলৈ আগুৱাই আনিব দ্য নিউজ প্লাছৰ পৰিয়ালৰ হৈ বংকিম বৰঠাকুৰ মুখ্য পৰিচালনা সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়াই এয়া অসম চৰকাৰৰ উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত আৰু তেখেতক আজি আমাৰ এই বিশেষ বঁটাটো দিবলৈ পাই আমি অতিকৈ আনন্দিত হৈছোঁ আৰু তেখেতক বঁটাটো আগবঢ়াব অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াই তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পাৰ্থ সাৰথী মহন্তক এটি জাপিৰে সম্বৰ্ধনা জনাব উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াই এখনি ফুলাম গামোচা আগবঢ়াব দ্য নিউজ প্লাছৰ মুখ্য পৰিচালন সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়া মেমেণ্টো আগবঢ়াব অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াৰ সহযোগ কৰিব দ্য নিউজ প্লাছৰ মুখ্য পৰিচালন সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়া আৰু সঞ্চালিকা ঋতুপৰ্ণা দাস বাইদেউ ধন্যবাদ জনাইছোঁ মই আৰু এখন মানপত্ৰ এয়া আগবঢ়াইছে আমাৰ সন্মানীয় সঞ্চালিকা ঋতুপৰ্ণা দাস ডাঙৰীয়া ধন্যবাদ মই মহন্ত ডাঙৰীয়াক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ উপস্থিত সুধীবৃন্দ আৰু দ্য নিউজ প্লাছৰ সদস্যবৃন্দ পোনপ্ৰথমতে মই বৰ্ষপূৰ্তি উপলক্ষে 3 বছৰ অতিক্ৰম কৰাৰ কাৰণে আজি জন্মদিনত অনিৰ্বাণ দাসকে লৈ আমাৰ দ্য নিউজ প্লাছৰ মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকে তেওঁলোকৰ যাত্ৰাত আগবাঢ়ি যাব পাৰে আজি এই মোক যেতিয়া কৈছিলে ফোন কৰি মোক আচলতে কৈছিলে মিটিং এখন হ'ব আহিব লাগিব মই আহি পেলাই যেতিয়া হঠাৎ যেতিয়া এটা অডিঅ' ভিজুৱেল চলাই দিলে মই অলপ অপ্ৰস্তুত হৈ পৰিলোঁ যি নহওক মনটো ভাল লাগিছে এনেকুৱা এটা স্বীকৃতি পালে এনেকুৱা উদগনি পালে আমাৰ সকলোৰে ভাল লাগে আমি কাম কৰিবলৈ অনুপ্ৰাণিত হওঁ আমাৰ মিডিয়াৰ লগত সংবাদ মাধ্যমৰ লগত আমাৰ পুলিচৰ আমাৰ সম্পৰ্ক ওতঃপ্ৰোত সম্পৰ্ক আছে আমাৰ সম্পৰ্ক একদম আমি অনবৰতে আমাক লাগে মিডিয়া নহ'লে মিডিয়াক আমাক অনবৰতে লাগে বহুতে ভাবে যে পুলিচে মিডিয়াৰ পৰা আঁতৰি ফুৰে পুলিচে মিডিয়াক এভইড কৰে যিখিনি আমাৰ ৰিপৰ্টাৰ ফিল্ড ৰিপৰ্টাৰখিনিয়ে ভাবে যে কিবা এটা প্ৰশ্ন সুধিলে উত্তৰ নিদিয়ে কিন্তু সঁচা কথাটো হ'ল আমাৰ মিডিয়াক আমাক সদায় লাগে আৰু মিডিয়া যেতিয়া আমাৰ কামত ইণ্টাৰেষ্ট লয় আমি খুব ভাল পাওঁ বিকজ আমাক প্ৰয়োজনীয়তা আছে এটা আৱশ্যকতা আছে কাৰণ আমি পুলিচে অকলে একো সমস্যা সমাধান কৰিব নোৱাৰে পুলিচে সদায় ৰাইজক লগত লৈহে বা ৰাইজে সহায় সহযোগ কৰিলেহে এটা সমস্যা সমাধান কৰিব পাৰে আৰু ৰাইজৰ সেই সহায় সহযোগিতা আমাক আনি দিয়ে মিডিয়াই গতিকে সংবাদ মাধ্যমৰ কাৰণে আমাক সদায় লাগে আৰু সংবাদ মাধ্যমে যেতিয়া আমাক পুলিচক এনেদৰে উদগনি জনায় সেয়া আমাৰ কাৰণে বিৰাট ডাঙৰ অনুপ্ৰেৰণা মই পুনৰ সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকে যি কাম কৰি আহিছে কামটো বেচিকেলি একদম সহজ
খবৰটো দিব লাগে মানুহক আৰু শুদ্ধকৈ দিব লাগে সেই সহজ কামটো যাতে কোনো জটিল নকৰাকৈ তেওঁলোকে সদায় কৰি থাকিব পাৰে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ জয় আই অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110